আমি নাজিৰাৰ পৰা ওলাই একেবাৰে শিৱসাগৰ গড়গাঁৱত অৱস্থিত কাৰেংঘৰ চাবলৈ আহিলোঁ। কাৰণ এইবিলাক যিহেতু নেদেখা বস্তু বুলি ক'লোঁ দিয়কচোন। কাৰণ যিহেতু মই কিতাপত দেখিছোঁ, টিভিত দেখিছোঁ, তেনেকৈ অৰিজিনেলকৈ কেতিয়াও দেখা নাই। আজি ফাৰ্ষ্ট টাইম আহিছোঁ। গতিকে চাওকচোন, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু মোৰতো বহুত বেছি ভাল লাগিছে গৈ। গতিকে আপোনালোকৰ বা কেনেকুৱা লাগিছে জনাবচোন, আৰু কোনে কোনে অহা নাই চাব আহিব আপোনালোকেও। ধুনীয়াকৈ আমি গোটেইখিনি উঠি গৈ আছোঁ। ভিতৰৰ ফালে দেখাই দিছোঁ ৰ'ব। চাওকচোন, সেইফালে ইমান ধুনীয়া লাগিছে। কিন্তু একদম বহুত বেছি আচৰিতেই হ'বলগীয়া কথা দিয়কচোন। মোৰ কাৰণে, আপোনালোকৰ কাৰণে কি হয় নাজানো। মই জনা নাছিলোঁ। মই ভাবিছিলোঁ এইটো মাটিৰে প্ৰস্তুত হয়, মাটি আৰু ইটা এনেকৈ প্ৰস্তুত কৰিছে। কিন্তু ইয়াতে থকা বুলি নহয়, তেওঁ হয়তো বহুত জানে চাগে। বয়োজ্যেষ্ঠ খুৰা এজনে মোক ধুনীয়াকৈ বুজাই দিলে যে এইবোৰ আমাৰ মাটি নহয়, মাটিমাহ, কণীৰ বাকলি, বৰা চাউল, তেনেকৈ বহুত কিবাকিবি বস্তুৰে প্ৰস্তুত কৰা হৈছিলে ৰাজেশ্বৰ সিংহই। গতিকে আহোমৰ যুগত আৰু। গতিকে মোৰ ইমান বেছি ভাল লাগিলে। খুৰাজনক ভিডিঅ'ত দেখুওৱা নহ'ল, কাৰণ তেওঁ যিহেতু ফেমিলিৰ লগত আহিছিলে। তেওঁ এইটো বহুত অভিজ্ঞ থকা মানুহ হ'ব। যিহেতু ইমান ডাঙৰ এটা কথা জনাই দিছে, মোৰো জানি বহুত বেছি ভাল লাগিছে। কাৰণ মই বেলেগক ক'ব পাৰিম। তো আজি সেইকাৰণে ভিডিঅ'ত আপোনালোকক ক'ব পাৰিছোঁ, মই গম পাইছোঁ কাৰণে। খুৰাক মই বহুত বহুত ধন্যবাদ দিছোঁ, ইমান ডাঙৰ নজনা কথা এটা জনাই দিছে। গতিকে এনেকৈ এয়া ৰাইজসকল ফটো উঠাত ব্যস্ত। এইফালে আমিও দৌৰাই নামি আহিলোঁ দিয়ক। ইমান বহুত বেছি দেখুওৱা নহ'ল, কাৰণ আমাৰ হাতত সময় বহুত বেছি কম। গতিকে সেইকাৰণে এনেকৈ গৈ আছোঁ। সেইফালে চাই মেলি আহি আমি গাড়ীত উঠিয়ে দিলোঁ লগে লগে, কাৰণ আৰু বহুত কিবাকিবি চাব লগা আছে। গতিকে চাম বুলি ভাবিছোঁ যিহেতু। শিৱসাগৰত আহি এইখিনি বস্তু নাচালে কেনেকুৱা লাগিব, হয় নহয়? গতিকে ইমান ফেমাছ বুলি ক'লোঁ, ইমান ফেমাছ হয়। গতিকে দেখা নাছিলোঁ যিহেতু, এইবোৰ বস্তু চোৱাটো খুবেই দৰকাৰী হয়। কাৰণ আৰু যে কেতিয়াবালৈকে চাব আহিম, এইটোতো ইম্পচিবল হয়। গতিকে এনেকৈ আহি গৈছোঁ দিয়ক। এইবাৰ তলাতল ঘৰ চাব আহি গ'লোঁ। খুব কম সময়ৰ ভিতৰতে আমি গোটেইখিনি চাই চেছ কৰিলোঁ। অকণমান দেখাই দিছোঁ। মই সিমান বহুত বেছি নাজানো, কাৰণ যিহেতু টিভি চিভি বা কিতাপতে দেখি আছিলোঁ। গতিকে তেনেকৈ যিখিনি জানিছোঁ সেইখিনি আপোনালোকক জনাই দিছোঁ বাৰু। কিন্তু জনা নায়ে দিয়কচোন। এফালে মানে মই যোনখিনি দেখাইছোঁ তাৰে বেক চাইডত এটা সুৰংগ আছে। এই সুৰংগৰে হেনো আগতে মানে ৰজাসকলে যুদ্ধ কৰিবৰ কাৰণে গৈছিলে, মানে মই জনামতে। আৰু সেই সুৰংগটো মানে কাৰেংঘৰলৈকে, তলাতল ঘৰৰ পৰা কাৰেংঘৰলৈকে যাব পাৰি। আৰু মানে যিমান ধৰক মানুহ গৈছিলে আজিলৈকে ঘূৰি নহা বুলি শুনিছোঁ। গতিকে কিমান দূৰ সঁচা কিমান দূৰ মিছা ময়ো নাজানো। যদি কিবা ভুল হৈছে আপোনালোকে মোক জনাই দিব। আৰু যদি কথাটো সঁচা তেনেহ'লে আপোনালোকেও ভাবিব যে নজনা কথা এটা জানিলে বুলি। গতিকে এনেকৈ অকণমান দেখাই দিছোঁ দিয়ক। বহুত বেছি ভাল লগা ঠাইত আহিছোঁ, আৰু ইমান ধুনীয়া পৰিৱেশ, দেখিয়ে ভাল লাগে। দেখিছেনে এইবিলাক, ইয়াতে হেনো আগৰ দিনৰ ৰজা মহাৰজাসকলে এইফালে অহা যোৱা কৰিছিলে, আৰু এজন এজন মানুহে হেনো তেওঁলোকক ৰক্ষা কৰিছিলে ইয়াত। এইফালে পুখুৰীটো দেখাই দিছোঁ ৰ'ব। ইয়াত চাওকচোন, পুৰণা হৈছে কিন্তু বহুত বেছি ভাল লাগে আহি, আৰু ভাল লাগিছে আহি। এইফালে শিৱদৌলটো অকণমান চাই গ'লোঁ। আৰু এইখন দেখাই দিছোঁ, এইখন জেৰেঙা পথাৰ। গছডাল কিন্তু দেখা নাপালোঁ দিয়কচোন, বহুত বেছি পুৰণা, ক'তনো দেখিব। তাৰ এটা মিউজিয়াম আছে, সেইটোকে দেখাই দিছোঁ। লগে লগে আমি ৰংঘৰত আহি পালোঁ। আমাৰ সকলোৰে অসম বিখ্যাত আহোমৰ দিনত বনোৱা ৰংঘৰ চাব আহি গ'লোঁ। এইটো মই ৰংঘৰটো দেখিলে কিয় জানো নাজানো বিহুলৈকে খুব বেছি মনত পৰে। কাৰণ ৰংঘৰত বিহুৰ হেৰি বেছি হয়, কাৰণ বহুত বেছি ভাল লাগে দেখিলে, কিবা বিহু গাব মন যায়। গতিকে বহুত ধুনীয়া। সেয়া দেখাই দিছোঁ ৰ'ব অকণমান। এইফালে ম'হ যুঁজ হোৱা আৰু হেৰি হোৱা ফিল্ডখন আছে, আৰু এইখিনি ফ্ৰণ্ট হয়, মানে সন্মুখৰ পৰা দেখাই দিছোঁ এইখিনি। দৌৰা দৌৰিকৈ চাই আহি গ'লোঁ। ভাগিনৰ কাৰণে দুটা কলম ল'লোঁ। এইফালে শিৱসাগৰৰ সকলোতকৈ ডাঙৰ পুখুৰীটো। এইফালে আহি গ'লোঁ আৰু শিৱদৌলত মানে বহুত বেছি দৌৰা দৌৰিকৈ দেখাইছোঁ, কাৰণ উপায় নাই, মোবাইলত চাৰ্জো বেছি নাই, আৰু লগতে আপোনালোকক নেদেখালেও নহয়। মোৰো ধৰক কেতিয়াবা চাব মন গ'লে চাব পাৰিম তেনেকৈ। আৰু শিৱসাগৰত আহি যদি শিৱদৌল নাচাওঁ কেনেকুৱা হ'ব বাৰু কথাটো কওকচোন। সেইকাৰণে অকণমান শিৱদৌলত আহি গ'লোঁ, অকণমান দেৱৰ পৰা আশীৰ্বাদ লওঁ বুলি। এইফালে আমিও পানী চানী ঢালিলোঁ দুজনে, গোটেইখিনিয়ে ঢালিছে দিয়কচোন, আমি দুজন বুলি ক'লোঁ বিশেষকৈ। এইফালে পানী ঢালি দেৱৰ পৰা আশীৰ্বাদ লৈ আমি ধুনীয়াকৈ ওলাই দিলোঁ। বহুত বেছি সময় কৰা নাই, কাৰণ আমাৰ সময় পাৰ হৈ গৈছে। এইফালে আমাৰ ট্ৰেইন আহি পাব,
আমি ৰুমত গৈ ৰেডি হ'বও আছে। বেগ চেগ বাৰু ৰেডি কৰি আহিছোঁ যদিও ধৰক সময়ৰ আগততো যাই পাবই লাগিব। তেনেকৈ এয়া কথা কওঁতে কওঁতে আমি গাড়ীত উঠি আহিয়ে পালোঁ চাওকচোন। বোলে খুৰীয়ে চাহ দিলে, চাহ পানী খাই আমি গোটেইখিনি ওলাই দিলোঁ দিয়ক বেডিং পত্ৰ লৈ। যি 2 দিন থাকিলোঁ বহুত বেছি ভাল লাগিল। আৰু বাকী যি হওক আমি নখোৱাত আছিলোঁ, নখোৱা হোমষ্টেত আছিলোঁ নাজিৰাত আহি। অগ্নিনাভ মন্দিৰৰ ওচৰতে। খুৰীজনী বহুত বেছি ভাল, বহুত বেছি মৰমীয়াল হয়। সকলোকে বহুত বেছি মৰম কৰিছে, নিজৰ ঘৰত থকা যেন লাগিছে বাৰু। এনেকৈ কথা বতৰা কয় চিনাকি হয় গোটেইখিনি ওলাই দিলোঁ। ওলাই দিয়াৰ লগে লগে আমি ষ্টেচন আহিয়ে পালোঁ। আমাৰ 10টা 5ত ট্ৰেইন আছিলে, গতিকে আমি পূৰা সময়ৰ লগে লগে আহি পোৱাৰ দৰে আহি পাইছোঁ। কিন্তু কি কৰিব, বহুত বেছি বেয়া লাগিছে, আমাৰ ট্ৰেইনখন 1 ঘণ্টা লেট মাৰি দিছে। আমাৰ 10টা 5ত আছিলে, প্ৰায় 11টা বাজিছে। প্ৰায় এইখন ট্ৰেইন নহয় দিয়ক, এইখন ৰৈ আছিলে আমি আহোঁতে। কিন্তু আমি বহুত দেৰি অপেক্ষা কৰিব লগা হৈছে। ইফালে ঠাণ্ডাও লাগি আছে। আমাৰ গুৱাহাটীতকৈ ঠাণ্ডা তাত অলপ বেছিয়ে পাইছোঁ। ইফালে চাওক আমাৰ ট্ৰেইনখন আহিছে, লাইট মাৰি মাৰি আহিছে পূৰা। সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক এয়া পূৰ্ণিমাৰ ট্ৰেইনখন ৰখাই আছে, যেনিবা আমাক এৰি থৈ গুচিয়ে যায় ট্ৰেইনখন। ট্ৰেইন অহাৰ লগে লগে সকলোৱে দৌৰাদৌৰিকৈ উঠি দিছোঁ। কাৰণ ঠিকটো নাই কিমান সময়ত ট্ৰেইনখন গুচি যায়, যদি গুচি যায় চেছ আৰু। সেইকাৰণে গোটেইখিনিয়ে বহি কথা চথা পাতোতে চাওকচোন ৰাতিপুৱাৰ হৈ গ'ল। আমি গুৱাহাটী আহিয়ে পালোঁ প্ৰায়। মনটো বেয়াও লাগিছে। 3 দিনেই হ'ব দিয়কচোন একেলগে থাকিলোঁ, কথা পাতিলোঁ, কিমান যে কি কথা পাতিলোঁ, বহুত বেছি ভাল লাগিছে। আৰু এতিয়া সকলোৱে সকলোকে এৰিব লাগিব, নিজৰ নিজৰ ঘৰা ঘৰি যাব লাগিব। গতিকে বাকীকেইটাৰ বেয়া লাগিছে নে নাজানো, মোৰ কিন্তু খুব বেছি বেয়া লাগিছে। চাওকচোন আমাৰ টিকলুটো, তাকতো দেখাই দিছিলোঁৱেই, এয়া সিও সাৰ পাই গ'ল। সিও গম পাইছে আৰু গুৱাহাটী পাই গ'লোঁ যিহেতু। এনেকৈ সকলোকে এৰা এৰি কৰি ঘৰা ঘৰি গুচি আহিলোঁ। গতিকে ভিডিঅ'টো যে কেনেকুৱা পালে জনাব। আজিলৈকে ইমানতে, বাই বাই।